বেটিয়াৰ স্বাস্থ্য বিভাগৰ চৰম অৱহেলাৰ অভিযোগ ভোটবাংলাত পৰিণত এটি উপ স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৮ বছৰৰ পাছতো কাৰ্যক্ষম নহল স্বাস্থ্য কেন্দ্ৰটো যি সময়ত বেটিয়াৰত স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তন সাধন হোৱা বুলি বেটিয়াৰ পৰিষদীয় চৰকাৰখনে ঢাকঢোল বজাইছে সেই সময়তে পৰ্বতচোৰাৰ ৰামচৰবৰ উপ স্বাস্থ্য কেন্দ্ৰৰ দুৰৱস্থা এয়া ৮ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল উপ স্বাস্থ্য কেন্দ্ৰটো কিন্তু নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ দিনৰে পৰা আজি পৰ্যন্ত উপ স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো চিকিৎসক নাৰ্ছ অথবা স্বাস্থ্যকৰ্মী ফলত প্ৰাথমিক সেৱাৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ একমাত্ৰ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি আৰু অদূৰদৰ্শিতাৰ ফলতে প্ৰায় ৮ বছৰে উপ স্বাস্থ্য কেন্দ্ৰটো কাৰ্যক্ষম নোহোৱাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে না একচুৱেলি এই সাব চেণ্টাৰখন যেতিয়া স্থাপিত হৈছে আমাৰ ৰামচৰবৰত এইটো প্ৰায় আজিলৈ ৮-৯ বছৰ হ'ল ৮-৯ বছৰমান হ'ল কিন্তু আজিলৈকে দেখা পালোঁ যে ইয়াত মানে চৰকাৰে কোনো ধৰণৰ মানে কিবা লোৱা নাই মানে আগভাগ লোৱা নাই কাৰণ ইয়াত সাব চেণ্টাৰ হিচাপে যেনেকৈ ইয়াত মানে আমাৰ ডক্টৰৰ প্ৰয়োজন আছে নাৰ্ছৰ প্ৰয়োজন আছে বা আমাৰ গাঁৱৰ বা আমাৰ এই অঞ্চলৰ যিমান কেঁচুৱা ল'ৰাবিলাক আছে ছোৱালীবিলাক আছে ইহঁতক যেনেকৈ পলিঅ' কিবা কিবিৰ এটা ব্যৱস্থা মানে লোৱাৰ দৰকাৰ আছিলে কিন্তু তেনেকা আমাৰ সাব চেণ্টাৰত তেনেকা কোনো ধৰণৰ মানে দেখা নাপালোঁ আজিলৈকে আৰু কি কামটো কৰিছে ঠিকে চৰকাৰে দিছে MSDP ফাণ্ডৰ পৰা কিন্তু আজিলৈকে ৰাইজে কোনো উপকৃত নহ'ল